Hey guys, মই নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি জানেনে মই কি কৰি আছো এফালে মই ভাবিলো বস্তু কেইটামান দেখাম মোৰ টেবুলখন এফালে চাকছো মোৰ পুতলা একদম সৰুৰ পৰা ডাঙৰলৈকে আছে এটা একদম পিকলি পুতলা আৰু মই সৰুতে লোৱাতে এফালে এইটো লফটো দেখিছে ন এইটো মই মেলাতে লৈছিলো লাহোৱালত আৰু এইখিনি পুতলা কোনটো পুতলা বেছি ভাল লাগিছে জনাবচোন এফালে একদম এনেকুৱাও আছে এইবোৰ ৰকেটৰ নিচিনা আছে আৰু এই টেবুলখন নতুনকৈ লৈছোঁ কেনেকুৱা লাগিছে ক'ব দেই এইফালে তলত এনেকৈ ড্ৰাছ আছে এইটো এনেকৈ খুলিব পাৰি ইয়াতো মই কিতাপ ভৰাই থৈ দিছোঁ যিহেতু কিতাপ থ'বলৈ জেগা নাই এইটো ভাইটিয়ে লগ কৰি থৈছে এইফালে তলতো আছে এইফালে এখনো আছে টেবুলখন কেনেকুৱা লাগিছে জনাব আৰু লগতে পুতলাখিনি জনাব আৰু লগতে এইফালে অনা হৈছিলে এটা গৰ্ডেজটো আৰু এই গৰ্ডেজটো ইয়াতে থৈ দিছোঁ যিহেতু মোৰ ৰুমত নিবলৈ মানে অলপ পটিন লগাবলৈ বাকী আছে সেইবাবে আৰু যেতিয়া কমপ্লিট হ'ব তেতিয়া মোৰ ৰুমলৈ নিম বাৰু গৰ্ডেজটো খুলি দেখাইছোঁ ইয়াতে একো বস্তু সুমীয়া হোৱা নাই দেই যিহেতু আকৌ ভালকৈ জাপিব লাগিব গৰ্ডেজটো আকৌ তালৈ নিব লাগিব এনেই মোৰ মেকআপ কৰা বস্তু দুটামানকৈ ভৰাই থৈছোঁ আৰু এইফালে তলত খাপকৈ আছে সেইটোৱে হৈছে মোৰ গৰ্ডেজ আৰু কাপোৰখিনি যিহেতু বহুত বেছি মানে কাপোৰ আছে ন থ'বলৈ জেগা নাই সেইবাবে গৰ্ডেজটা অনা হ'ল এইফালে তলত মই এইফালে বস্তু আনি থৈ দিছোঁ দুটামান আৰু পেপাৰ কাগজ পাৰি ল'ম তাৰপৰা ধুনীয়াকৈ আপোনালোকক দেখাম গৰ্ডেজটো জাপিকৈ আৰু এইটোৱে হৈছে আমাৰ ড্ৰয়িং ৰুমটো মানে বাহিৰৰ অফিচ ৰুম মানে কি বুলি কয় সেইটোৱে এইফালে এইটো শ্ব'কেছটো আগৰে হয় এটা নতুন ল'ব লাগিব আৰু এইফালে চুপাৰ এনেকৈ কৰি থোৱা হৈছে ঘৰটো দেখাইছোঁ বা আৰু যেতিয়ালৈকে সম্পূৰ্ণ ঘৰটো নহয় ন তেতিয়ালৈ একদম কাম চিজিল নালাগে এখন ড্ৰেছিংখন ইয়াতো একো বস্তু থোৱা হোৱা নাই ভালকৈ জাপিব লাগিব মোৰ ৰুমত নেকি জাপিলে বাৰু দেখাম দেই বস্তুবোৰ কেনেকৈ জাপিছোঁ বা কেনেকৈ থৈছোঁ ইয়াতো একো থোৱা নাই খালী কৰি থৈ দিছোঁ গ্লাছতো একো নাই অকল আইনাখন থৈছোঁ আৰু এইফালে যাওকচোন গোটেই কাপোৰ হৈছে ৰ'ব লাইটটো জ্বলাই দিওঁ ইয়াৰ লাইটৰ চুইচ কোনটো আছিলে বাৰু পাহৰিয়ে থাকিলোঁ নহয় গাইজ ইয়াৰ লাইটটো জ্বলাই ল'লোঁ এইফালে কাপোৰ চাওকচোন এইখিনি এতিয়া মা কাপোৰ মোৰ কাপোৰ ভাইটি কাপোৰ গোটেইখিনি ধুনীয়াকৈ যেতিয়া জাপিম তেতিয়াই ঘৰটো চিজিল লাগিব এতিয়া একো চিজিল লগাই নাই আৰু এইফালে বিচনাখন এনেকৈ পাৰি থোৱা হৈছে আৰু এই গডেজটো মায়ে লৈছে যিহেতু আগতে এই গডেজটো দেখিছে আপোনালোকে আৰু ইয়াতো এটা নতুন গডেজ ল'ব লাগিব কাপোৰ বহুত বেছি হৈ গৈছে এইখনে বিচনাখন লোৱা হৈছিলে যে এইখন পাৰিলে এনেকৈ আৰু ইয়াৰ কাপোৰখিনি দেখি মাথা বেয়া হৈ যাব ইমান বেছি কাপোৰ নহয় যিমানে কাপোৰ নাথাকে ক'ৰবালৈ যোৱা টাইমত কিন্তু কাপোৰ নাই বুলি মুখত ওলায় আৰু প্ৰায়ভাগ ছোৱালীও এনেকুৱাই হয় চাগে ন ক'ৰবালৈ যোৱা টাইমত কাপোৰ নাই বুলিয়ে কয় এইখিনি কাপোৰখিনি জাপিব লাগিব ধুনীয়াকৈ দুটা গডেজত আৰু তেনেহ'লে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু সোনকালে মোক চবেই ফ'ল' পঠিয়াব তেতিয়া মোক চবেই ফ'ল' বেক দিম আৰু মোৰ পেজটো যাতে সোনকালে এনেকৈ আগবঢ়াই লৈ যায় তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই ভিডিঅ'টো কেনে পালে জনাব দেই কথা লাগি ধৰিছে মোক